আগৰ টায়াৰকেইটা মই নতুন লগাইছিলোঁ, বেছি দিন হোৱা নাই। গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই আছোঁ মই। চাবিও বহুত ধুনীয়া, এইটো চেণ্টাৰ লগা চাবি। ইঞ্জিনটো একদম নতুন নিচিনা হৈ আছে, একো খোলা নাই আজিলৈকে। বেটেৰীটো নতুন। হেল্ল' গাইছ, আশিকিষ্টা মটৰছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখন গাড়ী আপোনালোকক মই আগৰ ভিডিঅ'টো দেখাই আছিলোঁ। এইখন গাড়ী মোৰ নিজৰ চলোৱা আছিলে, কিন্তু মই তেতিয়া বিকিম বুলি ভবা নাছিলোঁ, এনে ভিডিঅ'ত দেখাইছিলোঁ। কিন্তু মই এতিয়া মানে গাড়ীখন বিকি দিম। মই গাড়ীখন গোটেই গাড়ীখন মই ভালকৈ দেখাই আছোঁ আপোনালোকক, যদি কোনোবাই যদি ল'বলৈ বিচাৰিছে ল'ব পাৰে। মই দেখাই আছোঁ গোটেই গাড়ীখন A to Z। প্ৰথমে গাড়ীখন এইফালে চাব পাৰে আপোনালোকে, মোৰ নামটো লিখা আছে ইয়াত। আৰু গাড়ীখনত দাগ চাগটো ক'তো নাই। আগৰ টায়াৰকেইটা মই নতুন লগাইছিলোঁ, বেছি দিন হোৱা নাই। গোটেই গাড়ীখন মই দেখাই দিছোঁ চব ফালৰ পৰা। AC আছে, AC ৰানিং আছে। পাছৰ টায়াৰ দুটা অলপ বেয়া হৈছে। গাড়ীখন মোৰ নামতে আছে। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ফিটনেছ চব আপ টু ডেট আছে। চব গাড়ীখন চকাকেইটা বাঢ়ি পেলাই ওলোৱা আছে। জেকে টায়াৰ লাগি আছে এইকেইটা। আৰু মাৰুতি কাৰত 12 ইঞ্চি টায়াৰ খায়, কিন্তু এইটো লাগি আছে 13 ইঞ্চি, 13 নম্বৰ টায়াৰ চাইজ লাগি আছে। এইখন গাড়ী মই প্ৰায় 3 বছৰ দিন চলালোঁ। গাড়ীখন আজিলৈকে ক'তো প্ৰব্লেম নাপালোঁ, বৰ্তমানো প্ৰব্লেম নাই এতিয়ালৈকে। গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই আছোঁ মই। আপোনাৰ ইয়াত ষ্টেৰিংটো লাগি আছে বহুত ধুনীয়া। হৰ্ণ এইটো আছে, AC আছে এইটো। গাড়ীখনৰ চাবিও বহুত ধুনীয়া, এইটো চেণ্টাৰ লগা চাবি। চেণ্টাৰ লক আছে। মেট চেটো ধুনীয়াকৈ পাৰা আছে। দৰ্জাত এইকেইটা মই নিজে বনাই লগোৱাইছিলোঁ এইকেইটা। গাড়ীখনৰ মই ইঞ্জিনটো দেখাইছোঁ। ইঞ্জিনটো একদম নতুন নিচিনা হৈ আছে, একো খোলা নাই আজিলৈকে। বেটেৰীটো নতুন লগাইছিলোঁ, বেছি দিন হোৱা নাই। মই এবছৰ হৈছে, 25 হয় বেটেৰীটো। এপ্ৰনটো মাৰুতি কাৰ্ড নাভাঙে, কিন্তু মই দেখাই দিছোঁ এপ্ৰনটো একো নাই। ইঞ্জিন খোলাই নাই আজিলৈকে, একো চব চিল হৈ আছে। আৰু এবাৰ দেখাইছোঁ চব গাড়ীখন। বহুত ধুনীয়া হৈ আছে গাড়ীখন এখন। আৰু আপোনালোকে যদি ল'ম যদি ভাবিছে, মোৰ স্ক্ৰীণত দিয়া নাম্বাৰটো আছে, কল কৰিব আপোনালোকে। খুব ধুনীয়া গাড়ী এখন। দিওঁতে মোৰ মনটো দুখ লাগিব, বহুত গাড়ী বিকিলোঁ, 1000 ওপৰত গাড়ী বিকিছোঁ, কিন্তু এইখন গাড়ী নিচিনা মই গাড়ী পোৱা নাছিলোঁ। আৰু আপোনালোকে যদি ল'ম ভাবিছেতো কণ্টেক্ট কৰিব মোক। গাড়ীখন মই দামটো অলপ বেছি হ'ব, কিন্তু গাড়ীখন তেনেকুৱা বস্তু লগাই দিছোঁ। এলয় হুইলকেইটা আপোনালোকে অনলাইনত মাৰিলে গম পাব কিমান, কোনটো কিমান দাম। আৰু এবাৰ দেখাই দিওঁ চব ফালৰ পৰা। গাড়ীখন বজাৰ চজাৰ খুলি মেলি চব বৰ্ড চৰ্ডকেইটা মই নিজে লগাইছিলোঁ, এইবোৰ নতুন। এইফালে চাব, চিট কভাৰ টিট কভাৰ ভালে লাগি আছে মোটামুটি। এইফালে স্পইলাৰ এখন লাগি আছে। আৰু স্পেয়াৰ টায়াৰটো এইখনৰ যোনটো কোম্পানীৰ পৰা লাগি আহে, সেই স্পেয়াৰ টায়াৰটোৱে লাগি আছিলে, কিন্তু এইটো সৰু নৰ্মেল স্পেয়াৰ টায়াৰ হয়, কিন্তু এইটো কোম্পানী টায়াৰটোৱে লাগি আছিলে। ইয়াতো ডেট লিখা আছে, চাব পাৰিব আপোনালোকে। স্পীকাৰ এটা দিয়া আছে। আৰু মিউজিক চিষ্টেমটো ছনী লাগি আছে অৰিজিনেল। সেইটো মিউজিক চিষ্টেম আপোনালোকে কিনিব গ'লে 5500 6000 ভিতৰতে হয়। অনলাইনত মাৰি চাব পাৰে। চব ফালৰ পৰা আৰু এবাৰ দেখাই দিছোঁ। আৰু আপোনালোকে যদি ল'ম বুলি ভাবিছে, আশিকিষ্টা আহক। ডিষ্ট্ৰিক্ট হৈছে শিৱসাগৰ, হালুৱাটিং। আৰু গাড়ীখন বহুত ধুনীয়া হৈ আছে, মৰমত ৰাখা মই গাড়ীখন। 3 বছৰ দিন চলালোঁ মই গাড়ীখন, কিন্তু এতিয়া বিকি দিওঁ। আৰু বেলেগ এটা ভিতৰত বেলেগ এখন গাড়ী দেখাম। আজিলৈ বাই, জয় আই অসম।